বন্ধুসকল মই এতিয়া আছো নামৰূপ পুলিচ ষ্টেচনত আৰু এখন বিখ্যাত ৰথ যাত্ৰাত আমি যাবলৈ ওলাইছো আৰু এওঁলোকৰ লগতে যাম জ্যোতি ভাই তো দেখুৱাম আপোনালোকক দিল্লী ঘাট মানে এখন বিখ্যাত ঠাই আৰু তাৰ প্ৰাকৃতিক পৰিৱেশখিনি অতি চাবলগীয়া মানে ঐতিহাসিক ঠাই এখন বুলি ক'লে ভুল নহ'ব তো কেনে অনুভৱ তো কি অনুভৱ সুধিম এওঁ সদায় যাই থাকে মানে এনেকুৱা ক্ষেত্ৰত তো গতিকে মোৰ সেই অনুভৱ বহুত ভাল মানে কিবা নতুন এটা হেৰি হ'ব এক্সপেৰিমেণ্ট টাইপ হ'ব মানে মোৰ কেনেকুৱা লাগে পুলিচৰ লগত গৈ আৰু তেওঁলোকে কেনেকুৱাকৈ ডিউটিবোৰ সম্পন্ন কৰে তো এবাৰ চাম জ্যোতি পিষ্টলটো লওক আহি উপস্থিত হ'লোঁ দিচাং নৈৰ পাৰত এইখন হৈছে দিচাং নৈ নামৰূপৰ বিখ্যাত এখন নৈ ন অসমৰে বিখ্যাত আমি সৰুতে পঢ়িছিলোঁ দিচাং আৰু এইটো আলিটো কি বুলি কয় যদি ধুদৰ আলি সেয়া সৰুতে পঢ়িছিলোঁ ধুদৰ আলি এটা ঐতিহাসিক আলি ৰাস্তা এটা তাত আগৰ দিনৰ চুকাফাৰ কিছুমান স্মৃতি আছে মানে এই আগৰ আহোম দিনৰ কিছুমান স্মৃতি ইয়াৰ লগত জড়িত এইফালে কি আছে অৰুণাচল নেকি এইটো পাহাৰখনৰ নাম অৰুণাচল নহয় এই পাহাৰখন পাৰ হোৱাৰ পিছত অৰুণাচল বৰ্ডাৰ এনেও অসমে পৰে আৰু এটা কথা মই মানে চিন্তা কৰি আহি আছোঁ যেতিয়া পুলিচৰ লগত একেলগে আহি আছিলোঁ যদি এদিনৰ কাৰণে পুলিচবোৰ নাথাকে ন অসমত বা আইনখন যদি এদিন বন্ধ কৰি দিয়ে বোলে আইন বোলা বস্তুটো নাই বা পুলিচবোৰ নাথাকে এদিন কেনেকুৱা এটা চিটুৱেশ্যন হ'ব অসমত ভাবকচোন মানে ড্ৰাগছ বেপাৰীবোৰ নাচি হ'ব ৰাস্তা দি চুৰবোৰ চব মানে নতুনৰ লাল টাইপে গোটেই মানে এলাই চুৰ টকাই ধুনীয়া হৈ যাব মানে আচৰিত মানে ঘটনা তো এই পৰিৱেশ সুন্দৰ দুটামান কথা সোধোঁ যদি পুলিচৰ এছআই যিবোৰ মানে যুৱক বা যুৱতীয়ে বৰ্তমান সময়ত এছআই হ'ব বিচাৰে তেওঁলোকৰ যোগ্যতা কি প্ৰয়োজন মানে বৰ্তমান সময়ত চিম্পল গ্ৰেজুৱেট লাগে তাৰপিছত পৰীক্ষা কেনেকুৱা পৰীক্ষা এটা হ'ব ৰিটেন ফিজিকেল হ'ব তাৰপিছত ভাইবা হ'ব গোটেইখিনি পাছ কৰাৰ পিছত কম্পিউটাৰ আছিল 3 নম্বৰ ষ্টেপটো আমাৰ ভাইবা দিলে চেঞ্জ কৰিব পাৰে কেতিয়াবা কম্পিউটাৰ দিয়ে কেতিয়াবা ভাইবা দিয়ে 3টা ষ্টেপ থাকে আৰু 3টা ষ্টেপ পাছ কৰাৰ পিছত তাৰমানে আকৌ মেৰিট লিষ্ট ওলায় তাৰো বাছনি হয় তাৰ লিষ্টৰ যিকেইটা পোষ্ট থাকে সেই পোষ্টৰ ভিতৰত যদি আহি যায় চিলেক্ট তো সুখী না এই কামটো কৰি পেলাই বৰ্তমান সময়ত কেনে অনুভৱটো কেনে বৰ্তমানলৈকে ভালে না অভিজ্ঞতাও হ'ল কিছু 2-3 বছৰ হ'ল তো আৰু এইফালে আছে ৰথ যাত্ৰা চলি তো বন্ধুসকল দেখাই আছোঁ এনেকৈ ডিঙৰ পাৰত কি বঢ়িয়া বাগান দেখিছা এইগিলা সদায় ঘূৰিব পাৰি আদি বিহাৰৰ লগত এইটো হেৰি দিল্লী বাগান অসমতো দিল্লী আছে নেকি নামটো দিল্লী অসমত দিল্লীৰ এখন বাগান বহুত ডাঙৰ বিখ্যাত বাগান দিল্লী টি ষ্টেট আৰু এই তাতে যি কিবা লেখাই আছে তাৰমানে কি অমৃত কিবা বুলি শ্বুটিং পইণ্ট নেকি এইটো আৰ্মিত আগতে এইটো ফায়াৰিং ৰেঞ্জ আছিল ফায়াৰিং ৰেঞ্জটো এতিয়া অসম চৰকাৰে বন্ধ কৰি দিলে আৰু ইয়াতে গাখীৰ চাখীৰ পায় নেকি গাখীৰ পায় নেপালী গাঁও গাখীৰৰ বাবে বিখ্যাত নামৰূপৰ গাখীৰ যদি লাগে কাৰোবাক নামৰূপত থকা মানুহ একে এলিয়ক এইখিনি কি আছিল দিল্লী বাগানৰ কাষত দেখাইছোঁ আৰু বাকী পৰিৱেশটো ৰথ আহি আছে যাই আছে বহুত মানুহ হাজাৰ লাখ বহুত কথা অনুভৱ কেনেকুৱা বহুত মানে আচৰিত আৰু তো এনেকুৱা পৰিৱেশত মানে বহুত লাখ লাগে আচলতে এনেকুৱা এটা পৰিৱেশ পাবৰ কাৰণে কৰ্তব্য ডিউটি যিটো কৰে ন মানুহে বহুত বেলেগ জেগাত কৰে তেওঁৰ আচৰিত নাই চাওকচোন পাহাৰ চাহাৰ কি সুন্দৰ তো এই জন্মগতভাৱে আমাৰ এইখিনি আছেই তাৰমানে পাহাৰ চাহাৰ ঘূৰি ভাল পাওঁ ইও বহুত ভালেই পায় আৰু তো তোৰ কেনে লাগিছিল সদায় থাকোঁ ইয়াত ভালে লাগে পাহাৰ গাছ বেছি জংঘলটো ভালে লাগে এইফালে বাগান এইফালে পাহাৰ মাজেদি সুন্দৰ ৰাস্তা তো আৰু ইয়াতকৈ আৰু কি লাগে আৰু তাতে ডাবল ষ্টাৰ যেতিয়া থাকোঁ মানুহ ঘূৰি চায় ফিলে বেলেগ জীৱন বলিয়া মরুভূমি
এনেকৈ ঘূৰি 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 ৰুম পালোঁ জাষ্ট আহি আছে ভিডিঅ'টো এডিট কৰোঁ দি দিওঁ